এয়া নমস্কাৰ মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। আমি বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ডাঙৰিত আৰু আমি আজি উপস্থিত আছোঁহি আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ এজন সন্মানীয় ব্যক্তিৰ ঘৰত আৰু আপোনালোকতো ক'বই লাগিব কাৰ ঘৰত আজি উপস্থিত হৈছোঁহি। হয়, আজি আমি উপস্থিত হৈছোঁহি সোণোৱাল কছাৰী সাহিত্য সভাৰ এটা দলে আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ আমাৰ জনগোষ্ঠীটোৰ সাংস্কৃতিক সাধক শ্ৰদ্ধাৰ প্ৰমোদ সোণোৱাল ছাৰৰ ঘৰত। আৰু আজি প্ৰমোদ সোণোৱাল ছাৰৰ ৮৮ সংখ্যক জন্মদিন আৰু আমি সোণোৱাল কছাৰী সাহিত্য সভাৰ এটা দলে ছাৰৰ ঘৰত উপস্থিত হৈ ছাৰক জন্মদিনৰ শুভকামনা আমি জনাবলৈ আহিছোঁ। আৰু আচলতে আমি এক গুলি দুই চিকা বুলি ক'ব লাগিব। আমাৰ আজি শদিয়াত এখন মিটিং আছে, কাইলৈ নামচাইত আছে আৰু আমি আজি এই শদিয়ালৈ যোৱাৰ আগমুহূৰ্তত আমি আমাৰ শ্ৰদ্ধাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ সাংস্কৃতিক সাধক প্ৰমোদ সোণোৱাল ছাৰৰ জন্মদিন উপলক্ষে আমি ছাৰক অলপ শুভকামনা শুভেচ্ছা জনাবলৈ আহিছোঁ তেখেতৰ বাসগৃহত। আৰু আমি তেখেতলোকৰ ঘৰত তেখেতক শুভেচ্ছা জনোৱাৰ কিছু মুহূৰ্ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে সেইখিনিৰ কাৰণে আমি তেখেতে আগতীয়া জীৱনত যদি দুখো পাইছিলে আমি সেইখিনিৰ কাৰণে খিং ৰাজাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ সেইখিনি যেন সকলোখিনি গুণ হিচাপে তেখেতক গণ্য কৰে। আমি গম পাইছোঁ এখেতক এইখন গাঁৱত এসময়ত আপোনালোকে জানি আচৰিত হ'ব, এইখন গাঁৱত তেখেতে এঘৰীয়া কৰিছিলে। এই বাইথ সংস্কৃতি অক্লান্ত সাধক বাইথ সংস্কৃতি পৃষ্ঠপোষকতা কৰাৰ কাৰণে এখন গাঁৱত নিজ গাঁৱতে তেখেতক এঘৰীয়া কৰিছিলে। বৰ ডাঙৰ ট্ৰেজেডি সোণোৱাল কছাৰী জাতিৰ কাৰণে, গজাই গৰুকটো মাৰিয়ে পেলাইছিলে। গতিকে সোণোৱাল কছাৰী জাতিৰ এই মহত্তম পুৰুষজনক আমি ঠিকভাৱে কৰিছোঁ বৰ্ণনা। গতিকে এখেতক আমি আশীৰ্বাদ দিয়াৰ ধৃষ্টতা আমি নকৰোঁ, কিন্তু এখেতৰ পৰা আমি সোণোৱাল কছাৰী জাতীয় সংগঠন সাহিত্য সভাপতি সকলোৱে আপোনাৰ পৰা আমি আশীৰ্বাদ লৈ থাকিম। আপুনি আমাৰ আশীৰ্বাদ দি থাকিব, জাতিটো হৈ আপুনি যি দিলে গতিকে সেইখিনি আমাৰ কাৰণে সদায় আশীৰ্বাদ হৈ থাকিব। গতিকে এইখিনিকে কৈ আমি সোণোৱাল কছাৰী সাহিত্য সভাৰ ফালৰ পৰা আমি আপোনাক আকৌ এবাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া ধৰক সিদিনা আজি ৪-৫ দিন হৈছে এগৰাকী গুৱাহাটী না ডিব্ৰুগড় মই পাহৰিলোঁ, এগৰাকী মহিলাই ফোন কৰিছে যে সোণোৱাল কছাৰীসকলৰ হেৰি কি পূজা এটা ক'লে দেই, উৎসৱ এটা আৰু কিৰাতী উৎসৱ এটা আছে নেকি বোলে। সেইটো কিৰাতী উৎসৱ কেতিয়া পাতিম? মইতো কিৰাতী উৎসৱ দেখা নাই, কিৰাতী উৎসৱ। কিন্তু বাইথ পূজাত প্ৰথম হেৰি কৰি আজি 2টা সগ্ৰা নাচ আছিলে, সেইটো সগ্ৰা নাচ বাইথ পূজাৰ যিটো দেখুৱাইছিলে হাইদাংগীত গোৱাৰ দিনাখন, সেইদিনাখন সেই তাত গাহৰিটো মৰে। কিন্তু এটা সময়ত যিটোৱে গাহৰি পাত কৰিছিলে পূজাৰ পৰা গৈয়ে মৰি থাকিলে, তাৰ পৰা এই গাহৰি পাত লোৱা মানুহ নোহোৱাৰ কাৰণে সেইটো লুপ্ত হ'ল। সেইটোত কৈছে তাত প্ৰথম চিনাকি দিয়া আছে, তাত যে প্ৰথম শিৱই কিৰাতটোক ধাৰণ কৰা কাহিনীটো তাত সোমাই আছে। সেইটোৱে মই ক'ব পাৰোঁ। মই বিহু পিছতে কৰে বোলে, ক'ত পালে? মংগোলীয় কছাৰী গুপ্ত ইতিহাসত পালোঁ বোলে। এতিয়া এইটো না কৰিব নোৱাৰোঁ। এতিয়া কৈছে এতিয়া হয়, সেইটো কাৰণে এতিয়া আমি কৰিছোঁ এজাত, কোনোবাই ক'ব এজাত, আকৌ ভয় লাগিছে। গতিকে এইবোৰো আমি আলোচনা কৰিব লাগে তেনেকুৱাকৈ, যাতে পিছত আমি শুদ্ধটো পাবৰ কাৰণে। আকৌ ধেমাজি ছাইডৰ 2জন ল'ৰা, নামটো মই পাহৰি থাকোঁ, গোটেই ৰাতি পূজা চালে, চাই মেলি তেতিয়া এই বিষয়ে কোনে ক'ব পাৰিব? মোৰ বিচাৰি পালে এতিয়া পূজাবোৰ সলনি হৈছে নেকি? কেলৈ বাৰু এতিয়া ভৰলী হালততো দহগাঁত খনা দেখা নাই, এতিয়াতো তাৰ ৰহিমতো দিয়া দেখা নাই। মংগোলীয় কছাৰী গুপ্ত ইতিহাসত ভৰলী হালত এটা গাঁত খানে, তাক খুন্দি বোলে আৰু তাৰ চাৰিওফালে 33 কোটি ভাগ দিয়ে, ৰহিমত দিয়ে কথা সেইটোৱে এতিয়া। গতিকে হয়তো মোৰ জন্মৰ আগত যদি হৈছিল মই নাজানো, মই দেখাৰ পৰা মই এনেকৈ দেখিছোঁ। এতিয়া মোৰ মন্দিৰৰ পৰা 800 মিটাৰ আগতে 150 মিটাৰ ওচৰতে আছিল, সৰুৰ পৰা মই দেখিছোঁ।
তেনেকুৱাকৈ তেখেতক আপোনালোকক মই কৈছিলোঁৱে যে আজি আমি এক গুলি দুই চিকাৰ কৰিবলৈ আহিছোঁ আৰু আমি ডিব্ৰুগড় নহয় তিনিচুকীয়াত আমাৰ শ্ৰদ্ধাৰ প্ৰমোদ সোণোৱাল ছাৰৰ ঘৰত সোমাই আমি পোনে পোনে শদিয়ালৈ আহিলোঁ আৰু শদিয়াৰ আমি মাছ কছাৰী গাঁৱত উপস্থিত হ'লোঁহি আৰু এই মাছ কছাৰী গাঁৱত আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত হৈ আছে আৰু আমি যিমান পাৰোঁ এই সাংগঠনিক সভাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সভালৈ আহোঁতে কথাখিনি আমি কৈ গ'লোঁ, মনত ৰাখিব কিন্তু গম পালা নাই। এতিয়া মোৰ মাটিডোখৰ অইলে ল'লে পিছত মোৰ নাম নাই নহয়, পিতাই নামতহে আছে। এনেকুৱা ঝেমেলা হৈছে দেই। গতিকে সেইকাৰণে নিজৰ নামত মাটিখিনি কৰক, ল'ৰা ছোৱালীকেইটা স্কুলত যাওক, লাগ বুলি ক'লে মটৰচাইকেলখন নিদিব, সকলোৱে সমিল থাকক, নামঘৰলৈ যাওক, বাধ্য মন্দিৰ বনাই পূজা পাতল কৰক, সকলোৱে সকাম নিকাম কৰিলে একেলগতে খাওক, একেলগতে কথা পাতক। ইয়াত মানে নিজৰ যিখিনি স্বভাৱ চৰিত্ৰ শুধৰণি কৰি আপোনালোকে ধুনীয়া এখন সমাজ বনাওকচোন শদিয়া দেই। এতিয়া চৰকাৰেতো আপোনালোকে ইমান ধুনীয়া ৰাস্তা বনাইছে, আগতেতো এই ৰাস্তাত অহাৰ কোনো আপোনালোকে কেনেকৈ আহিছিলে চাওকচোন। সিফালে হুগৈ পহু গধূলি নহয়, সিফালে হুগৈ পহু গাহৰি ঘং হওক, জানো নহয় মই সেইবোৰ জামজিং নাম শুনিছে নাই, ডেকা পাম সেয়া গৈছোঁ নহয় মই দেই। নিজৰ সম্বন্ধ থকা ভতিজা এজনীক পালোঁ, য'ত নেকি আজি ভাত খালোঁ মই। তেওঁৰ মানে হাজবেণ্ড হ'ল আমাৰ মহেন্দ্ৰ বৰা, আজি জোঁৱাই মোৰ। এইকাৰণে নিজৰ ঘৰলৈ অহা নিচিনা লাগিল। আৰু আমাৰ প্ৰতিটো কৃষ্টিতে হাইডাঙে হওক, হুঁচৰিয়ে হওক, লেচেৰিৰে হওক, এই শদিয়াৰ কথা আছেই। আৰু এই শদিয়াতে আপোনালোকে গীজ গিজাই আছে। মাটি বাৰী নোহোৱাৰ কাৰণে আহিছে বুলি আমি ভবা নাই। এতিয়া আমাৰ নিজৰ হেৰুৱা যি গৌৰৱ, সেই গৌৰৱ উদ্ধাৰ কৰিবৰ কাৰণে আপোনালোকে আহিছে বুলি ধৰিছোঁ। আৰু সাহিত্য সভাই সেইকাৰণেই প্ৰতিজন সোণোৱাল কছাৰী ব্যক্তিৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে, গাঁওবিলাকলৈতো গৈছেই ব্যক্তিৰ ওচৰলৈ। এইকাৰণেই আমাৰ সোণোৱাল কছাৰী যিটো হেৰুৱা বস্তুবিলাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকে প্ৰকাশ কৰিছে, সেইটো আমি এই গালিগাঁৱলৈ গৈ সেইটো দেখিবলৈ পালোঁ। যিসকল এই গালিগাঁৱৰ বোৱাৰী, তেওঁলোকে সোণোৱাল লিখে, তেওঁলোকে নিজে কৈছে আমি মিচিং ছোৱালী কিন্তু এতিয়া সোণোৱাল বোৱাৰী। আমি তাৰমানে সোণোৱালৰ যিবিলাক নেকি ৰীতি নীতি সেইবিলাক নাজানো। গতিকে আমাৰ মিচিঙৰ ৰীতি নীতিৰে তেওঁলোকে চাংঘৰত থাকে, ছাইমদ তেওঁলোকে বনায়, ঠিক তেনেকৈ তেওঁলোকৰ খাদ্য সম্ভাৰেৰে সেই গাঁওখন চলি আছে। কিন্তু তেওঁলোকে সেই মিচিঙৰ লগত সমন্বয় সাধন কৰা এই ৩৬ ঘৰ মানুহৰ বাগৰি পৰিয়ালৰ যিসকল সোণোৱাল ব্যক্তি, সেইসকলে আমাক কৈছে যে আমি যিহেতু আমাৰ নিজস্ব যিটো নেকি সেইটো আমি ঘূৰাই পাম। আমি হতে সেই বৌহেতি আছে, আমি বৌহেতিৰ পৰা দুই এষাৰ কথা জানিব বিচাৰিম। স্কুলৰ কথা ক'ব জানে নাই? এয়া লাজ লাগি বুলি কৈছে, সেইকাৰণে নকম বুলি কৈছে। আপোনালোক ইয়াত ইয়াৰ মানে পূৰ্বতে ক'ত আছিলে আপোনালোক? আচলতে কি হয়, মই আপোনালোকক কৈছিলোঁ এই গাঁওখনৰ মানুহবিলাক চব আমাৰ ধেমাজিৰ কাৱচোৱা, বাটঘৰীয়া, গেপাক ইত্যাদি ঠাইৰ পৰা আহিছে। আৰু সেয়া লাজ কৰে মানুহবিলাকে, ক'ব মন নাই কৰা। এই সোণোৱাল কথা জানক বুলি কৈছে, কিন্তু এতিয়া ক'ব বেয়া পাইছে। যি কি নহওক, গপা আলং বুলি কৈছে।
আজি আমি ৰাতিপুৱাই ওলাই আহিছিলোঁ। আজি 22 আগষ্ট আছিলে আৰু আমি আহি পিনে তিনিচুকীয়াৰ আমাৰ সন্মানীয় সোণোৱাল জনগোষ্ঠীৰ সাংস্কৃতিক সাধক প্ৰমোদ সোণোৱাল ছাৰৰ জন্মদিন উপলক্ষে তেখেতৰ ঘৰত উপস্থিত হৈ তেখেতক আমি সম্বৰ্ধনা জনালোঁ আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ এটা দলে। আৰু তাৰ পৰা আহি আমি শদিয়াৰ মাছ কছাৰী গাঁৱলৈ আহিলোঁ আৰু মাছ কছাৰী গাঁৱত সাহিত্য সভাৰ এখন সাংগঠনিক সভা আছিল আৰু এই সাংগঠনিক সভাত বহু মানুহ আচলতে উপস্থিত আছিলে আৰু আমি এই দুয়োটা অনুষ্ঠানৰ সামগ্ৰিক দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কেনে পাৰে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কমেণ্ট এটা কৰিব। ধন্যবাদ আজিলৈ।